নমস্কাৰ সকলোকে আমাৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনালো। মই হৈছো পবিত্ৰ বৰাৰ আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আমি আজিৰ পৰা এটা টপ 1000 কুৱেশ্যনৰ এটা সিৰিজ লৈ আহিছো, গতিকে সকলোৱে ভিডিঅ'বোৰ চাব বুলি আশা কৰিলো। আজিৰ প্ৰথম পাৰ্ট, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো। আৰু লগতে দুখেৰে জনাও যে আমাৰ দেৰগাঁৱত যি শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হ'ল, সেই দুৰ্ঘটনাত যিসকল লোক নিহত হ'ল সেইসকলৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু আহতসকলৰ অতি সোনকালে সুস্থ হৈ উঠক তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। এনে দুৰ্ঘটনা যাতে আৰু কেতিয়াও নহয় তাৰে কামনা কৰিলোঁ। তেন্তে বেছি দেৰি নকৰি আজি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ ভিডিঅ'টোত আমি এইকেইদিন যিসমূহ টপ কুৱেশ্যন আলোচনা কৰিলোঁ সেইসমূহ একেলগে লৈ আহিব বিচাৰিছোঁ, গতিকে সকলোৱে শেষলৈকে চাব বুলি আশা কৰিলোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাব। কুৱেশ্যনটো সুধিছে, তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিলে? তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰি জনাব। এতিয়া আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, ফুলগুৰিৰ কৃষক বিদ্ৰোহ কিমান চনত হৈছিল? ফুলগুৰিৰ কৃষক বিদ্ৰোহ কিমান চনত হৈছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1861 চনত। 1861 চনত ফুলগুৰিৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। এতিয়া আছোঁ তাৰ পিছৰ অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, শিঙৰি ঘৰত উঠা পথা কোনজন ৰজাই আৰম্ভ কৰিছিল? শিঙৰি ঘৰত উঠা পথাটো কোনজন ৰজাই আহোম ৰজাই আৰম্ভ কৰিছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, চুডাংফাই। চুডাংফাই শিঙৰি ঘৰত উঠা পথাটো প্ৰথম আৰম্ভ কৰিছিল। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, কোনজন আহোম ৰজাৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল? কোনজন আহোম ৰজাৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল। এতিয়া আহিছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটো সুধিছে, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া কোন আছিল? জ্ঞানপীঠ লাভ কৰা প্ৰথম অসমীয়া কোন আছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হৈছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া। এতিয়া আহিছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি? ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, গোৱা। গোৱা হৈছে ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য। এতিয়া আহিছোঁ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনটো সুধিছে, কিমান চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল? কিমান চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1985 চনত। 1985 চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল। এতিয়া আহিছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটো সুধিছে, প্ৰথম অসমীয়া কথাছবি জয়মতীৰ মূল নায়িকাগৰাকী কোন আছিল? প্ৰথম অসমীয়া কথাছবি জয়মতীৰ মূল নায়িকাগৰাকী কোন আছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, আইদেউ সন্দিকৈ। আইদেউ সন্দিকৈ হৈছে প্ৰথম অসমীয়া কথাছবি জয়মতীৰ মূল নায়িকা। এতিয়া আহিছোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটো সুধিছে, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ধৰ্মপুস্তক। ধৰ্মপুস্তক হৈছে প্ৰথম অসমীয়া ছপা পুথি। এতিয়া আহিছোঁ 10 নম্বৰ কুৱেশ্যনলৈ। 10 নম্বৰ কুৱেশ্যনটো সুধিছে, শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল? শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1661 চনত। অপশ্যন চি, 1671 চনত। 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। সকলোৱে কমেণ্ট কৰি জনাব শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল সকলোৱে কমেণ্ট কৰি জনাব। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে সকলোৱে কমেণ্ট কৰি জনাব। যিসকলে ভাল পাইছে সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। এতিয়া আহিছোঁ 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ জাতীয় প্ৰতীক কি? অসমৰ জাতীয় প্ৰতীক কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, এশিঙীয়া গড়। এইটো সকলোৱে জানে যে অসমৰ জাতীয় প্ৰতীক এশিঙীয়া গড়। এতিয়া আহিছোঁ 12 নম্বৰ কুৱেশ্যনটোলৈ। 12 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ প্ৰথম প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালকজন কোন আছিল? অসমৰ প্ৰথম প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালকজন কোন আছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মহানন্দ দাস। মহানন্দ দাস হৈছে অসমৰ প্ৰথম
প্ৰাপ্ত বিমান চালক এতিয়া এসো 13 নম্বৰ কোৱেশ্যনটোলৈ 13 নম্বৰ কোৱেশ্যন সুধিছে ভাৰত ৰত্ন লাভ কৰা প্ৰথম জন অসমীয়াৰ নাম কি ভাৰত ৰত্ন লাভ কৰা প্ৰথম জন অসমীয়া কোন সুধিছে ইয়াত যি কেইটা অপচন দিছে সেই কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ গোপীনাথ বৰদলৈ হৈছে ভাৰত ৰত্ন লাভ কৰা প্ৰথম জন অসমীয়া এতিয়া এসো তাৰ পিছৰ অৰ্থাৎ 14 নম্বৰ কোৱেশ্যনটোলৈ 14 নম্বৰ কোৱেশ্যনটো সুধিছে কোনখন দেশক ইউৰোপৰ খেলপথাৰ বুলি কোৱা হয় কোনখন দেশক ইউৰোপৰ খেলপথাৰ বুলি কোৱা হয় সুধিছে ইয়াত যি কেইটা অপচন দিছে সেই কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি সুইজাৰলেণ্ডক ইউৰোপৰ খেলপথাৰ বুলি কোৱা হয় এতিয়া এসো 15 নম্বৰ কোৱেশ্যনটোলৈ 15 নম্বৰ কোৱেশ্যনটো সুধিছে বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক জনা যায় সুধিছে ইয়াত যি কেইটা অপচন দিছে সেই কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি ভূটানক বজ্ৰপাতৰ দেশ বুলি জনা যায় এতিয়া এসো 16 নম্বৰ কুৱেশ্যনটো সুধিছে আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে ইয়াত যি কেইটা অপচন দিছে সেই কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ 8 মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয় এতিয়া এসো 17 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদীখনৰ নাম কি সুধিছে ইয়াত যি কেইটা অপচন দিছে সেই কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি আমাজন হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদী এতিয়া এসো 18 নম্বৰ কুৱেশ্যন সুধিছে কোন চনত ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল বঁটা প্ৰদান কৰা হৈছিল সুধিছে ইয়াত যি কেইটা অপচন দিছে সেই কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল বঁটা প্ৰদান কৰা হৈছিল এতিয়া এসো 19 নম্বৰ কুৱেশ্যনটো সুধিছে নামঘোষা কোনে ৰচনা কৰিছিল সুধিছে ইয়াত যি কেইটা অপচন দিছে সেই কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল এতিয়া এসো প্ৰতিমাৰ খনিকৰ বুলি কোনজন কবিক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় সুধিছে ইয়াত যি কেইটা অপচন দিছে সেই কেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেন্ট কৰি জনাব এতিয়া এসো তাৰ পিছৰ কুৱেশ্যনটো সুধিছে অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান সুধিছে ইয়াত যি কেইটা অপচন দিছে সেই কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ 126 খন অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা হৈছে 126 খন লগতে মনত ৰাখিব বিধানসভাৰ সদস্যসকলৰ কাৰ্যকাল হৈছে 5 বছৰ এতিয়া এসো 3 নম্বৰ কুৱেশ্যনটো সুধিছে এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি সুধিছে ইয়াত যি কেইটা অপচন দিছে সেই কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি ভোগেশ্বৰ বৰুৱা হৈছে এছিয়ান গেমছত সোণৰ পদক লাভ কৰা প্ৰথমজন অসমীয়া এই এছিয়ান গেমছ প্ৰতি 4 বছৰ মূৰে অনুষ্ঠিত হয় সেইটো মনত ৰাখিব এতিয়া এসো 4 নম্বৰ কুৱেশ্যনটো সুধিছে কাক বনফুলৰ কবি নামেৰে জনা যায় কোনজন কবিক বনফুলৰ কবি নামেৰে জনা যায় সুধিছে ইয়াত যি কেইটা অপচন দিছে সেই কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি হিচাপে জনা যায় এতিয়া এসো 5 নম্বৰ কুৱেশ্যনটো সুধিছে ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল কোনজন আহোম ৰজাই ৰংঘৰ নিৰ্মাণ কৰিছিল সুধিছে ইয়াত যি কেইটা অপচন দিছে সেই কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি প্ৰমত্ত সিংহই ৰংঘৰ নিৰ্মাণ কৰিছিল এতিয়া এসো 6 নম্বৰ কুৱেশ্যনটো সুধিছে মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত সুধিছে ইয়াত যি কেইটা অপচন দিছে সেই কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি তেজপুৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত লগতে মনত ৰাখিব এই মহাভৈৰৱ মন্দিৰ বানাহসুৰে নিৰ্মাণ কৰিছিল বুলি জনা যায় এতিয়া এসো তাৰ পিছৰ অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি সুধিছে ইয়াত যি কেইটা অপচন দিছে সেই কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ বাংলাদেশ হৈছে অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰ এতিয়া এসো 8 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ আটাইতকৈ ওখ পাহাৰটোৰ নাম কি সুধিছে ইয়াত যি কেইটা অপচন দিছে সেই কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি বৰাইল পাহাৰ হৈছে অসমৰ আটাইতকৈ ওখ পাহাৰ এতিয়া এসো 9 নম্বৰ কুৱেশ্যনটো সুধিছে অসমত
জুইশলা কাৰখানা ক'ত অৱস্থিত অসমৰ জুইশলা কাৰখানা ক'ত অৱস্থিত সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি ধুবুৰী জিলাত জুইশলা কাৰখানা অৱস্থিত এতিয়া আহিছো 10 নম্বৰ কুৱেশ্যনটোলৈ 10 নম্বৰ কুৱেশ্যনটো সুধিছে অসমত সাৰ কাৰখানা ক'ত আছে অসমত সাৰ কাৰখানা ক'ত আছে সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি নামৰূপত সাৰ কাৰখানা আছে আপোনালোকে ভিডিওটো চাই কেনেকুৱা পাইছে কমেন্ট এটা কৰি জনাব যিসকলে ভাল পাইছে চেনেলটো সাবস্ক্ৰাইব কৰি লাইক এটা কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব এতিয়া ইছো তাৰ পিছৰ অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটোলৈ 11 নম্বৰ কুৱেশ্যনটো সুধিছে কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল অসমত কেতিয়া ৰেল সেৱা আৰম্ভ হৈছিল সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ 1882 চনত অসমত প্ৰথম ৰেল সেৱা আৰম্ভ হৈছিল এতিয়া ইছো তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল এতিয়া ইছো তাৰ পিছৰ 13 নম্বৰ কুৱেশ্যনটোলৈ 13 নম্বৰ কুৱেশ্যনটো সুধিছে অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি চুকাফা হৈছে আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক অসমত এতিয়া ইছো তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপিত হৈছিল এতিয়া ইছো তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে আহোমসকলৰ কোনজন স্বৰ্গদেউ লৰা ৰজা বুলিও জনা গৈছিল সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি ৰত্নধৰ সিংহ বা চুলিকভা বা ৰত্নধৰ সিংহক লৰা ৰজা বুলিও জনা গৈছিল এতিয়া ইছো 16 নম্বৰ কুৱেশ্যনটোলৈ 16 নম্বৰ কুৱেশ্যনটো সুধিছে টুচু পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ চাহ জনগোষ্ঠীৰ লোকসকলে টুচু পূজা পালন কৰে এতিয়া ইছো 17 নম্বৰ কুৱেশ্যনটোলৈ 17 নম্বৰ কুৱেশ্যনটো সুধিছে সত্ৰীয়া নৃত্যই কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি 2000 চনত সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল এতিয়া ইছো 18 নম্বৰ কুৱেশ্যনটোলৈ 18 নম্বৰ কুৱেশ্যনটো সুধিছে উত্তৰাখণ্ড ৰামায়ণৰ অসমীয়া অনুবাদক কোন সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ শংকৰদেৱ হৈছে উত্তৰাখণ্ড ৰামায়ণৰ অসমীয়া অনুবাদক এতিয়া ইছো 19 নম্বৰ কুৱেশ্যনটোলৈ 19 নম্বৰ কুৱেশ্যন সুধিছে সোণাই ৰূপাই অভয়াৰণ্য কোনখন জিলাত সোণাই ৰূপাই অভয়াৰণ্যখন অৱস্থিত সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি শোণিতপুৰ জিলাত সোণাই ৰূপাই অভয়াৰণ্যখন অৱস্থিত কুৱেশ্যনটো সুধিছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি পদ্মনাথ গোহাঁই বৰুৱা হৈছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি এতিয়া ইছো 3 নম্বৰ কুৱেশ্যনটোলৈ 3 নম্বৰ কুৱেশ্যনটো সুধিছে আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি ভানুমতী হৈছে আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাস আৰু এই ভানুমতীখন লিখিছিল পদ্মনাথ গোহাঁই বৰুৱাই এইটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব ভানুমতীখন ৰচনা কৰিছিলে পদ্মনাথ গোহাঁই বৰুৱা আৰু এইখন হৈছে আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাস এতিয়া ইছো তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি ল'ৰা বন্ধু হৈছে প্ৰথম অসমীয়া শিশু আলোচনী আৰু এখন সম্পাদনা কৰিছিলে কৰুণাভিৰাম বৰুৱা এখন সম্পাদনা কৰিছিলে সম্পাদক আছিলে তেখেত আৰু এইখন হৈছে প্ৰথম অসমীয়া শিশু আলোচনী এতিয়া ইছো 5 নম্বৰ কুৱেশ্যনটোলৈ 5 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ ধুবুৰী জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম
লগতে মনত ৰাখিব আটাইতকৈ বেছি শিক্ষিতৰ হাৰ হৈছে কামৰূপ মহানগৰ জিলাত। কামৰূপ মহানগৰ জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি। এতিয়া আহিছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাগৰাকী কোন? প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনে নিৰ্মাণ কৰিছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম অসমীয়া চলচ্চিত্ৰখন নিৰ্মাণ কৰিছিল। তেখেতে নিৰ্মাণ কৰা প্ৰথম চলচ্চিত্ৰখনৰ নাম হৈছে জয়মতী আৰু এইখন মুক্তি পাইছিল 1935 চনত। 1935 চনত এখন মুক্তিও পাইছিল আৰু এইখনেই হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰ। এতিয়া আহিছোঁ তাৰ পিছৰ অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যন সুধিছে খেৰাই নৃত্য কোনটো জনগোষ্ঠীৰ ধৰ্মীয় নৃত্য? খেৰাই নৃত্য কোনটো জনগোষ্ঠীৰ ধৰ্মীয় নৃত্য সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বড়োসকলৰ। বড়োসকলৰ খেৰাই নৃত্যটো হৈছে এটা ধৰ্মীয় নৃত্য। ধৰ্মীয় নৃত্য সম্পৰ্কত কুৱেশ্যন অহা দেখা যায় এক্সামসমূহত, গতিকে এই সম্পৰ্কত সকলোৱে চাই যাব। এতিয়া আহিছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ মাটিৰ জৰীপ কাৰ্য প্ৰথমতে কোনে প্ৰৱৰ্তন কৰে? অসমৰ মাটিৰ জৰীপ কাৰ্য কোনে প্ৰথমে প্ৰৱৰ্তন কৰিছিল সুধিছে কোনজন আহোম ৰজাই। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, গদাধৰ সিংহই। গদাধৰ সিংহই অসমৰ মাটিৰ জৰীপ কাৰ্য প্ৰথমে তেখেতে প্ৰৱৰ্তন কৰিছিল। এতিয়া আহিছোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটো সুধিছে নেঘেৰিটিঙৰ শিৱদৌল কোনজন ৰজাই নিৰ্মাণ কৰিছিল? দেৰগাঁৱত যি অৱস্থিত নেঘেৰিটিং শিৱদৌল এইখন কোনজন ৰজাই নিৰ্মাণ কৰিছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰাজেশ্বৰ সিংহই। ৰাজেশ্বৰ সিংহই নেঘেৰিটিঙৰ শিৱদৌল নিৰ্মাণ কৰিছিল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে এটা কমেণ্ট কৰি জনাব। যিসকলে ভাল পাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। ইয়াৰ পিছৰ অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ আটাইতকৈ সৰু চৰাইটোৰ নাম কি? পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, হামিংবাৰ্ড। হামিংবাৰ্ড হৈছে পৃথিৱীৰ আটাইতকৈ সৰু চৰাই। লগতে মনত ৰাখিব পৃথিৱীৰ আটাইতকৈ ডাঙৰ চৰাইবিধ হৈছে উট পক্ষী। উট পক্ষী হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ চৰাই আৰু সৰু চৰাই হৈছে হামিংবাৰ্ড। এতিয়া আহিছোঁ ইয়াৰ পিছৰ অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যন সুধিছে পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি সুধিছে। যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নীল নদী। নীল নদী হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল নদী। এতিয়া আছোঁ ইয়াৰ পিছৰ অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটোলৈ। 12 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ মুঠ জিলাৰ সংখ্যা কিমান? অসমৰ মুঠ জিলাৰ সংখ্যা কিমান সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 35খন। 35খন হৈছে অসমৰ মুঠ জিলা। বৰ্তমান 35খন হয়। সকলোৱে এবাৰ নেটত চাৰ্চ কৰি চাব কেইখন হয় আৰু শুদ্ধ উত্তৰটো সকলোৱে কমেণ্ট কৰি জনাবলৈ চেষ্টা কৰিব। মোৰ মতেতো 35খনেই হয়, গতিকে সকলোৱে এবাৰ চাব। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল? বড়ো সাহিত্য সভা কোন চনত গঠন হৈছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1952 চনত। 1952 চনত বড়ো সাহিত্য সভা গঠিত হৈছিল। 1952 চনৰ 16 নৱেম্বৰত গঠিত হৈছিল, সকলোৱে মনত ৰাখিব। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথমজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল? অসমৰ প্ৰথমজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, হলিৰাম ডেকা। হলিৰাম ডেকা হৈছে অসমৰ প্ৰথমজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ। এতিয়া আহিছোঁ 15 নম্বৰ কুৱেশ্যনটোলৈ। 15 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথম চাহ খেতিয়কজন কোন? অসমৰ প্ৰথম চাহ খেতিয়কজন কোন সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মণিৰাম দেৱান। মণিৰাম দেৱান হৈছে অসমৰ প্ৰথমজন চাহ খেতিয়ক। তেখেতে 1853 চনত 2খন চাহ বাগিচা স্থাপন কৰিছিল। এতিয়া আহিছোঁ 16 নম্বৰ কুৱেশ্যনটোলৈ। 16 নম্বৰ কুৱেশ্যনটো সুধিছে ইন্দ্ৰমালতী কিমান চনত মুক্তি লাভ কৰিছিল? ইন্দ্ৰমালতী কিমান চনত মুক্তি লাভ কৰিছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1939 চনত। 1939 চনত ইন্দ্ৰমালতী মুক্তি লাভ কৰিছিল আৰু এই ইন্দ্ৰমালতীখন পৰিচালনা কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালাই। জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম ছবি জয়মতীৰ পিছতে 1939 চনত এই ইন্দ্ৰমালতী নিৰ্মাণ কৰিছিল। এতিয়া আহিছোঁ 17 নম্বৰ কুৱেশ্যনটোলৈ। 17 নম্বৰ কুৱেশ্যনটো সুধিছে লাচিত দিৱস কেতিয়া পালন কৰা হয়? লাচিত দিৱস কেতিয়া পালন কৰা হয় সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 24 নৱেম্বৰ। 24 নৱেম্বৰ লাচিত দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ তাৰ পিছৰ 18 নম্বৰ কুৱেশ্যনটোলৈ। 18 নম্বৰ কুৱেশ্যনটো সুধিছে
পোনপ্ৰথমে কোনে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল পোনপ্ৰথমে কোনে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল সুধিছে ইয়াত যি কেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি মাধৱ কন্দলী মাধৱ কন্দলীয়ে পোনপ্ৰথমে ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল এতিয়া 19 নম্বৰ কুৱেশ্যনটো 19 নম্বৰ কুৱেশ্যনটো সুধিছে অসমীয়া প্ৰথম ৰঙীন চলচ্চিত্ৰখনৰ নাম কি বোলছবিখনৰ নাম কি প্ৰথম অসমীয়া ৰঙীন বোলছবিখনৰ নাম কি সুধিছে ইয়াত যি কেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি ভাইটি হৈছে প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ আৰু এইখন নিৰ্মাণ কৰা হৈছিল 1972 চনত এতিয়া আহিছো আজিৰ 20 নম্বৰ কুৱেশ্যনটোলৈ 20 নম্বৰ কুৱেশ্যনটো সুধিছে শ্বিলঙৰ পৰা অসমৰ ৰাজধানী গুৱাহাটীলৈ কোন চনত স্থানান্তৰ কৰা হৈছিল শ্বিলঙৰ পৰা অসমৰ ৰাজধানী গুৱাহাটীলৈ কোন চনত অনা হৈছিল সুধিছে ইয়াত যি কেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1972 চনত 1972 চনত শ্বিলঙৰ পৰা অসমৰ ৰাজধানী গুৱাহাটীলৈ অনা হৈছিল আৰু সেই সময়ৰ মুখ্যমন্ত্ৰী আছিল শৰৎ চন্দ্ৰ সিংহ সকলোৱে মনত ৰাখিব সেই সময়ৰ মুখ্যমন্ত্ৰী আছিল শৰৎ চন্দ্ৰ সিংহ আৰু সেই 1972 চনত শ্বিলঙৰ পৰা অসমৰ ৰাজধানী গুৱাহাটীলৈ অনা হৈছিল এইকেইটাই আছিল আজি টপ 20 কুৱেশ্যন এইকেইটা অতি ইম্পৰ্টেণ্ট হয় আমি আগৰ বছৰসমূহত অহা কুৱেশ্যনসমূহৰ পৰা বাছি আনিছোঁ গতিকে আজি এইটো সেকেন্ড পাৰ্ট আগৰ পাৰ্টটো চোৱা নাই যদি সকলোৱে ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব তাত গৈ চাব তাতো ইম্পৰ্টেণ্ট 20টা কুৱেশ্যন লৈ আহিছিলোঁ এনেদৰে আমি সিৰিজ ৱাইজত টপ 20 কুৱেশ্যন লৈ আহিম গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থব লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব যিসকলে ভাল পালে সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আজিলৈ তেন্তে ভিডিঅ'টো ইমানে ধন্যবাদ